আমার ছাত্র-ছাত্ৰীসকল ও বন্ধু-বান্ধৱীসকল আজি তোমালোকৰ এছএলসি বিজ্ঞান পৰীক্ষা অনুষ্ঠিত হল আৰু এই বিজ্ঞান পৰীক্ষাত তোমালোকৰ 45টা এমসিকিউ কোৱেশ্চন আনসাৰ কাৰ কিমানটা শুদ্ধ হল তোমালোকে চাই ল'ব পাৰিবা। এখিনিতে তোমালোকক কৈ থওঁ যে এই ভিডিঅ'টোত তোমালোকে এ সিৰিজ আৰু সি সিৰিজৰ কোৱেশ্চন আনসাৰ বিলাক পাবা আৰু এই প্ৰশ্ন উত্তৰবিলাক এক অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰাই প্ৰস্তুত কৰা হৈছে। আৰু তোমালোকে ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। শুদ্ধ উত্তৰখিনি মই বাছি উলিয়াম বাৰু। আমি হৈ যোৱা এছএলসি পৰীক্ষাৰ বিজ্ঞানৰ সিৰিজ এ কুৱেশ্যনৰ এমসিকিউ শুদ্ধ উত্তৰখিনি বাছি উলিয়াম। ইয়াৰে প্ৰথম কুৱেশ্যনটো দিয়া আছে Fe2O3 + 2Al প্ৰডাক্ট দিছে Al2O3 + 2Fe। ওপৰৰ বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়া এটা উদাহৰণ। এটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অপহৰণ বিক্ৰিয়া। হেদাৰে 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ কোনটো যৌগক সোডা এসিড অগ্নি নিৰ্বাপক যন্ত্ৰ ব্যৱহাৰ কৰা হয়। ইয়াৰে এটো হ'ব অপশ্যন ডি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো হ'ব ৰাসায়নিক বিক্ৰিয়া নঘটে কোনটোৰ ক্ষেত্ৰত হেতু কৈছে মোমবাতি জ্বলাত মোমবাতি গলাত মোমবাতি খাদ্য হজম হোৱাত শ্বসনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মোমবাতি গলাত। 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে দ্য pH অফ নিউট্ৰেল সলিউশ্যন ইজ এটা প্ৰসম দ্ৰৱৰ pH ৰ মান হ'ব অপশ্যন সি শুদ্ধ উত্তৰ সি। তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো দিয়া আছে যেতিয়া লঘু সালফাৰিক এসিড এটা গোটা X ৰ লগত মিহলোৱা হয় এটা গেছ Y গোটাটোৰ লৱণ গঠন উৎপন্ন হয়। এনে ক্ষেত্ৰত X আৰু Y কি বুলি বিবেচনা কৰা হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি X সোডিয়াম হাইড্ৰক্সাইড Y হাইড্ৰোজেন। ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে বেকিং সোডাৰ পৰা সোডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বেকিং সোডাক গৰম কৰি এ অপশ্যন এ। ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো দিয়া আছে 4Fe + 3O2 এটা প্ৰডাক্ট দিছে তলৰ কোনটো বিকল্প ৰাসায়নিক বিক্ৰিয়াটোৰ সময়ত হোৱা উৎপাদিত যৌগক সূচাব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি 2Fe2O3। ইয়াৰ পিছত 8 নম্বৰ কোৱেশ্চনটো দিয়া আছে চৰাত বনৰীয়াকৈ বৃদ্ধি হোৱা এবিধ ঘাঁহজাতীয় উদ্ভিদ ইয়াৰ পাতবোৰত হোং থাকে দুৰ্ঘটনাবশতঃ চুলে এই হোংবোৰে বিন্ধে আৰু যেতিয়া কষ্টকৰ বিষ বেদনা হয় ইয়াৰ কাৰণ হ'ল হোংবোৰ পৰা নিশ্চিত হোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিথানয়িক এচিড অপশ্যন বি। ইয়াৰ পিছত 9 নম্বৰ কোৱেশ্চনটো আছে খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয়। ইয়াৰ কাৰণটো হৈছে কি জিংক টিনতকৈ অধিক সক্ৰিয় অপশ্যন এ। তাৰপিছত 10 নম্বৰ কোৱেশ্চনটো দিয়া আছে 24 কেৰেট বিশুদ্ধ সোণ বৰ কোমল সেয়েহে বিশুদ্ধ সোণৰ গহনা তৈয়াৰ কৰাৰ অসুবিধাজনক। ইয়াক টান কৰিবলৈ 22 কেৰেটৰ সোণ 2 ভাগ সংগঠিত কৰা হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সিলভাৰ বা কপাৰ। তাৰপিছত 11 নম্বৰ কুৱেশ্চনটোৰ দিয়া আছে লঘু এচিডৰ পৰা অধাতুৱে হাইড্ৰোজেন প্ৰতিস্থাপিত কৰিব নোৱাৰে ইহঁতে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাইড্ৰাইট অপশ্যন বি। তাৰপিছত 12 নম্বৰ কুৱেশ্চনটোত দিয়া আছে ৰন্ধনৰ সময়ত ব্যৱহৃত তলৰ বৰ্তনৰ তলফালে বা বাহিৰত কলা পৰে কিয়নো ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় অপশ্যন সি শুদ্ধ উত্তৰ। তাৰপিছত 13 নম্বৰ কুৱেশ্চনটোত দিয়া আছে পৰ্যাবৃত্ত তালিকাৰ স্থান বিবেচনা কৰি তলৰ মৌলকেইটা কোনটো আটাইতকৈ বেছি ধাতৱ দ্ৰব্য বুলি হ'ব অনুমান কৰিব পাৰি। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ গেলিয়াম Ga। তাৰপিছত 14 নম্বৰ কুৱেশ্চনটোত দিয়া আছে বৰণ এটা অধাতু আৰু পৰ্যাবৃত্ত তালিকাত বৰণৰ স্থান হ'ল বৰ্গ 13 আৰু পৰ্যায় 2। তেন্তে বৰণে কেনেকৈ বেলেগ মৌলৰ লগত বান্ধনি গঠন কৰে। বৰণৰ এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3টা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি। 15 নম্বৰ কুৱেশ্চনটোত দিয়া আছে আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায়ৰ দিশে যুঁজতাৰ প্ৰৱণতা কি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ই বাঢ়িব আৰু পিছত কমিব অপশ্যন সি।
16 নম্বৰ কুৱেশ্যনটোত দিয়া আছে এজন ছাত্ৰই 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপনেৰে এটা অনুশীলন কৰিছে তেওঁ এটা লক্ষ্যবস্তু দাপনৰ পৰা 15 সেন্টিমিটাৰ দূৰত্বত ৰাখিলে প্ৰতিবিম্ব গঠন ক'ত হ'ব তো দিয়া আছে এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত গম পোৱা গ'ল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজ ৰেখাটো প্ৰসাৰিত হৈছে চকুৰ বিকাৰ হ'ব ইয়াৰ শুদ্ধত্বটো হ'ব মায়োপিয়া অপশ্যন এ নেক্সট 18 নম্বৰ কুৱেশ্যনটো শুদ্ধত্বটো হ'ব অপশ্যন এ -0.5 ডি ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটোত শুদ্ধত্বটো হ'ব অপশ্যন এ 0.3 আৰু 2 ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধত্বটো হ'ব অপশ্যন বি বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে টু প্ৰিভেণ্ট দ্য লিকেজ অফ কাৰেণ্ট 21 নম্বৰ কুৱেশ্যনটোৰ বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক জেনেৰেটৰ বোলা হয় অপশ্যন ডি ইয়াৰ পিছত 22 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধত্বটো হ'ব অপশ্যন এ পি ইয়াৰ পিছত 23 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধত্বটো হ'ব অপশ্যন চি ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি সেয়েহে ই অধিক দূৰত্বলৈ চালিত হয় 24 নম্বৰ কুৱেশ্যনটোৰ দিয়া আছে তলৰ কোনখিনি আৱৰ্জনাৰ গোটক জীৱ অনিম্নীকৰণ গোট হিচাপে ভাগ কৰিব পাৰি এইটো হ'ব অপশ্যন বি পলিথিনৰ বেগ প্লাষ্টিকৰ পুতলা অপশ্যন 25 তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰশক্তিৰ দ্বাৰা প্ৰজ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে ইয়াৰ শুদ্ধত্বটো হ'ব অপশ্যন বি সৌৰশক্তিৰ পৰা বৈদ্যুতিক শক্তিৰ ৰূপান্তৰ তাৰপিছত 26 নম্বৰ কুৱেশ্যনটো দিয়া আছে অৱতল লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 20 সেন্টিমিটাৰ লেন্সখনৰ ক্ষমতা কিমান ইয়াৰ শুদ্ধত্বটো হ'ব অপশ্যন এ -5 ডায়োপ্টাৰ অপশ্যন 27 এটা বৈদ্যুতিক বাল্ব 200 ভল্টৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান 0.4 এম্পিয়াৰ বাল্বটোৰ ক্ষমতা কিমান হ'ব ইয়াৰ শুদ্ধত্বটো হ'ব অপশ্যন চি 80 ওয়াট ইয়াৰ পিছত 28 নম্বৰ কুৱেশ্যনটো দিয়া আছে তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধোক্তিখিনি উলিওৱা ইয়াৰ শুদ্ধোক্তিটো হ'ব অপশ্যন বি 3টা অক্সিজেনৰ পৰমাণুৱে অজনৰ এটা অণু গঠন কৰে অপশ্যন 29 তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় ইয়াৰ শুদ্ধত্বটো হ'ব নিউক্লিয় শক্তি অপশ্যন বি তাৰপিছত 30 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ কোনটো নদী বান্ধ ব্যৱহাৰক ব্যাখ্যা কৰে এইটো শুদ্ধত্বটো হ'ব অপশ্যন বি জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰিবলৈ তাৰপিছত 31 কুৱেশ্যনত দিয়া আছে এডাল ধাতুৰ দণ্ড পিকিউ এখন চুম্বক ক্ষেত্ৰত ৰখা হৈছে দণ্ডডালৰ 2 মেৰু এটা বেটাৰীৰ লগত সংযোগ কৰা হৈছে দণ্ডডাল কোন দিশে ঘূৰিব ইয়াৰ শুদ্ধত্বটো হ'ব অপশ্যন ডি ক্ষেত্ৰৰ বাহিৰলৈ ইয়াৰ পিছত 33 কুৱেশ্যনত দিয়া আছে ইয়াৰ শুদ্ধত্বটো হ'ব অপশ্যন চি ইয়াৰ পিছত 33 কুৱেশ্যনটোত দিয়া আছে তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নিদিয়ে এইটো হ'ব অপশ্যন ডি IR²। তাৰপিছত 34 কুৱেশ্যনত দিয়া আছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ইয়াৰ শুদ্ধত্বটো হ'ব অপশ্যন বি মাইটকণ্ড্ৰিয়া ইয়াৰ পিছত 35 কুৱেশ্যনত দিয়া আছে তলত উল্লেখ কৰা কোনটো উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ইয়াৰ শুদ্ধত্বটো হ'ব অপশ্যন বি সাইটোকাইনিন ইয়াৰ পিছত 36 কুৱেশ্যনত দিয়া আছে অজনৰ প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় ইয়াৰ শুদ্ধত্বটো হ'ব অপশ্যন এ ইষ্টত ইয়াৰ পিছত 37 কুৱেশ্যনত দিয়া আছে সমসংস্থ অংগৰ উদাহৰণবোৰ হ'ল ইয়াতে গোটেইকেইটা হ'ব অপশ্যন ডি হ'ব অল দা এবভ ওপৰ আটাইকেইটা শুদ্ধত্বটো হ'ব ডি গতিকে ইয়াৰ পিছত দিয়া আছে 38 কুৱেশ্যনত বিবৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত ইয়াৰ শুদ্ধত্বটো হ'ব এজন চিনিয়ৰ স্কুলীয়া ছাত্ৰ অপশ্যন এ ইয়াৰ পিছত 39 কুৱেশ্যনত দিয়া আছে মানুহৰ বৃক্কত দুটা কোনটো তন্ত্ৰৰ অন্তৰ্গত অংশ ইয়াৰ শুদ্ধত্বটো হ'ব অপশ্যন এ ৰেচন ইয়াৰ পিছত 40 নম্বৰ কুৱেশ্যনত দিয়া আছে আমাৰ জিনীয় হাছৰ পৰা আমি আৱাস পাওঁ এতিয়া ইয়াৰ শুদ্ধত্বটো হ'ব আফ্ৰিকান মূলৰ অপশ্যন বি ইয়াৰ পিছত 41 কুৱেশ্যনত দিয়া আছে নিষেচন নহ'লে ডিম্বকোষটো কি হয় ইয়াৰ শুদ্ধত্বটো হ'ব অপশ্যন বি প্ৰায় এদিন জীৱিত অৱস্থাত থাকে ইয়াৰ পিছত 42 কুৱেশ্যনত দিয়া আছে মানুহৰ ক্ষেত্ৰত সাধাৰণ চিষ্টলিক চাপৰ মাত্ৰা প্ৰায় ইয়াৰ শুদ্ধত্বটো হ'ব এ
পাৰা স্তম্ভত 120 মিলিমিটাৰ তাৰপিছত 43 কুৱেশ্যনত দিয়া আছে বাদুলি আৰু চৰাইৰ ডেউকা হ'ল অপশ্যন বি সমভিত্তিক অংগ ইয়াৰ পিছত 44 কুৱেশ্যনত দিয়া আছে তলৰ কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিৱৰ্তনৰ দিশত উচ্চ স্তৰৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিম্পাঞ্জি ইয়াৰ পিছত 45 কুৱেশ্যনত দিয়া আছে জবা হৰিহ আদি ফুলবোৰত পুংকেশৰ আৰু স্ত্ৰীকেশৰৰ দুয়োটা অংগই থাকে সেয়েহে এইবোৰ উভয়লিংগী অপশ্যন বি হয় ইমানতে আমি 45টা এমচিকিউ কুৱেশ্যনৰ শুদ্ধ উত্তৰবোৰ বাছি উলিয়াইছোঁ ইয়াৰ পৰা তোমালোকে কাৰ কিমানটা শুদ্ধ হ'ল গতিকে চাই ল'ব পাৰিবা আৰু কমেণ্ট বক্সত গোটেইখিনি সিৰিজৰ আনসাৰ দিয়া আছে তোমালোকে মিলাই চাব পাৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা অহলে আমি আকৌ সি সিৰিজৰ আনসাৰসমূহ ক'বলৈ ওলাইছোঁ এমচিকিউত ইয়াৰে প্ৰথম কুৱেশ্যনটো 1ৰ শুদ্ধ উত্তৰটো হৈছে বি 2ৰ হৈছে ডি 3ৰ এ 4ৰ চি 5b 6c 7a 8c 9b 10b 11b 12d 13c 14d 15b 16b 17a 18d and 19a 20a 21b 22b 23a 24b 25d 26b 27a 28d 29b 30c 31b 32a 33d 34b 35a 36a 37b 38c 39a 40b 41c 42d 43a 44a 45a ছাত্ৰ-ছাত্ৰীসকল যেহেতু গোটেইকেইটা প্ৰশ্ন সকলোৰে একে খালি অকল উলট পালটকৈ দিয়া আছে সেইকাৰণে আমি খুব সোনকালে খৰদৰকৈ আনসাৰবিলাক কৈ দিছোঁ তোমালোকে নিশ্চয় প্ৰশ্নবিলাক চাই আনসাৰসমূহ মিলাই ল'ব পাৰিবা ধন্যবাদ